আসসালামু আলাইকুম, হাই হেল্ল' নমস্কাৰ। মোৰ আৰু এখন নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। তো আজি আমি গৈ আছোঁ তেজপুৰ চিত্ৰলেখা উদ্যানত আৰু চিত্ৰলেখা উদ্যানত গৈ আছোঁ আৰু চিত্ৰলেখা উদ্যানৰ সম্পূৰ্ণ এটা ব্লগ আপোনালোকক দেখুৱাম। তো বহুত কিবাকিবি দেখিব পাৰিব আৰু চিত্ৰলেখাৰ বিষয়ে আপোনালোকে জানিব পাৰিব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে সুন্দৰ ভিডিঅ' এটা আপোনালোকে উপভোগ কৰক। তো বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। বন্ধুসকল, আমি আহি পালোঁ চিত্ৰলেখা উদ্যান। ইয়াৰ নাম আগতে আছিলে কল পাৰ্ক আৰু আমি টিকেট ল'ম ইয়াৰ পৰা। এইটো টিকেট ঘৰ আৰু ইয়াৰ পৰা টিকেট ল'লোঁ আৰু গেটৰ সন্মুখত গৈ আপোনালোকে দেখাই আছোঁ চিত্ৰলেখা উদ্যান। তো গাইজ, আমি এতিয়া চিত্ৰলেখা উদ্যানৰ ভিতৰতে সোমাইছোঁ। তো আপোনালোকক সম্পূৰ্ণ দৃশ্যখিনি আপোনালোকে দেখাম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু বহুত কিবাকিবি দেখিব পাৰিব। তো আপোনালোকক পিছফালৰ কেমেৰাদি গোটেইখিনি দৃশ্য সম্পূৰ্ণকৈ দেখাই আছোঁ। আমাৰ তেজপুৰৰ ভিতৰত চবতকৈ ডাঙৰ তথা প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ খুব ধুনীয়া এটা কল পাৰ্ক তথা চিত্ৰলেখা উদ্যান। এই চিত্ৰলেখা উদ্যানৰ পূৰ্বতে নাম আছিলে কল পাৰ্ক। 1906 চনত সেই সময়ৰ উপায়ুক্ত HWG কল তেজপুৰৰ বিভিন্ন ঠাইতে আলাই আথনি হৈ পৰি থকা মনোমোহা শিলত খোদিত মূৰ্তি গোটাই এক অধ্যয়ন কৰাৰ চেষ্টা কৰিছিল। উপায়ুক্তগৰাকীয়ে বিভিন্ন ঠাইতে ভঙা মূৰ্তি শিলৰ টুকুৰা দেখা পাইছিল আৰু তেওঁ ভাবিছিল যে এইকেইটা টুকুৰা একেলগে গোটাই এটা অধ্যয়ন কৰাৰ চেষ্টা কৰিছিল। পোনতে এই মাটিখিনিৰ জৈনিক কালীপদ খেনাল নামৰ বঙালী ভদ্ৰলোক এজনৰ আছিল। তাৰপিছত তেজপুৰ পৌৰসভাই মাটি টুকুৰা 500 টকাত কিনি লৈ তাত অধ্যয়ন কৰাৰ পৰিকল্পনা হাতত লয়। কিন্তু দুৰ্ভাগ্য যে HWG কলৰ মৃত্যুৰ পাছত পিছৰজন উপায়ুক্ত FW ষ্ট্ৰংগে কলৰ স্মৃতিত এই অধ্যয়ন সম্পূৰ্ণ কৰি তোলে। সেয়াই ইয়াৰ নাম হ'ল কল পাৰ্ক। কিন্তু পিছলৈ ইয়াৰ নাম চিত্ৰলেখা উদ্যান ৰখা হয়। উদ্যানত থকা শৈলৰ ভাস্কৰ্যসমূহ কোনো বানৰ ৰজাৰ দিনৰ বুলি অনুমান কৰে আৰু কিছুমানৰ মতে 8ম-9ম শতিকাৰ শালস্তম্ভ বংশৰ বুলি প্ৰমাণ কৰে। আমাৰ এইখন তেজপুৰৰ চিত্ৰলেখা উদ্যানত বিভিন্ন ঠাইৰ বিভিন্ন ধৰণৰ মানুহ দেখিবলৈ পোৱা যায়। এই উদ্যানত ঐতিহাসিক হাৰুপেচাৰ ৰাজধানীৰ ৰাজকাৰেংঘৰ শৈলস্তম্ভ, শিল কটা আগপহীয়া পদুম ফুল এইবিলাকো বহুত ধুনীয়াকৈ সজাই থকা দেখিবলৈ পোৱা গৈছে। উদ্যানখনত থকা দীঘলীয়া শিলৰ পেনেলসমূহত আছে শ্যামন্ত হৰণৰ দৃশ্য, দোলত চাপৰ পৰা ডুলীয়া, নাচনী, বিহু আৰু আন লাস্য মুদ্ৰাৰ সৈতে দ্বাৰপাল, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ মূৰ্তি আদি বহুত দেখিবলৈ পোৱা যায়। বিভিন্ন লাস্য মুদ্ৰাৰ দীঘলীয়া শিল, দশাৱতাৰ মূৰ্তি, দুয়ো কাষেৰে লতাৰে কঠা খোদিত স্তম্ভ, বৌদ্ধৰ মূৰ্তি আদি বহুত দেখিবলৈ পোৱা যায়। নলা, হোলা, খাল, বিল আদিত পৰি থকা শিল চব একেলগে গোটাই এটা চিত্ৰলেখা উদ্যান গঢ়ি উঠাত আমি সঁচাই বহুত গৌৰৱান্বিত। আমাৰ তেজপুৰৰ ভিতৰত যিমানবিলাক টুৰিষ্ট প্লেচ আছে, চবতকৈ ডাঙৰ টুৰিষ্ট প্লেচ এইটো চিত্ৰলেখা উদ্যান। তো আপোনালোকে দেখুৱাম, সম্পূৰ্ণকৈ দেখুৱাম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু বহুত কিবাকিবি দেখিব পাৰিব। আৰু আজি ইমান ভিৰ হৈ আছে, ইমান মানুহ আহিছে আৰু বহুতকেইটা জ্ঞান যাত্ৰা আহিছে, বহুত দূৰৰ পৰা মানুহ ইয়াত দেখিবলৈ পোৱা গৈছে।
আৰু আপোনালোকে এইখন পুখুৰীত ব'টিং কৰিব পাৰিব। এতিয়া আমাৰো ব'টিং কৰা মানুহ ইমান দেখিবলৈ পোৱা নাই, কিন্তু কেতিয়াবা যেতিয়া মানুহে এইখিনি পুখুৰীতে ব'টিং কৰে, এইখন পুখুৰী বহুত দীঘল হয়, বহুত দীঘল আছে, আৰু এই দীঘলী পুখুৰীতে মানুহে ব'টিং কৰিব পাৰিব। বহুত দূৰৰ পৰা মানুহ আহিছে। আমি কেইজনমানক সুধিছোঁ, কোনোবাই ডিব্ৰুগড়ৰ পৰা, কোনোবাই যোৰহাটৰ পৰা, মানে স্কুলৰ জ্ঞান যাত্ৰা বহুত দেখিবলৈ পোৱা পৰা মানুহ আহিছে ইয়াতে ভিজিট কৰিবৰ কাৰণে, যিবিলাক টুৰিষ্ট প্লেচ আছে এইবিলাকক চাবৰ কাৰণে। আৰু এইটো মোৰ পিছফালে আপোনালোকে দেখা পাই আছে ভাৰতৰ মানচিত্ৰ বহুত ধুনীয়াকৈ আঁকি থৈ দিছে। আৰু এই মেপটোত মানে যিমান শিল আছে চব শিলৰে বনোৱা হৈছে। এইটো মেপ আপোনালোকে পিছফালে কেমেৰা দি ধুনীয়াকৈ দেখাইছোঁ। শিলৰে এনেকৈ মেপ বনাই দিছে, ভাৰতৰ মানচিত্ৰ আঁকি দিছে, শিলৰে বনোৱা চব। চিত্ৰলেখা যিমান পাব আপোনালোকে শিলৰে দেখা পাব, কিবা মূৰ্তি, মেপ, মানুহৰ চিত্ৰ চব শিলৰে বনোৱা। উপায়ুক্তৰ কাৰ্যালয়ৰ গৃহ নিৰ্মাণৰ সময়ত উদ্ধাৰ হোৱা বা কাছাৰীৰ সন্মুখত পোৱা শৈল ভাস্কৰ্যসমূহৰ লগতে ডনবস্কো বিদ্যালয়ৰ সন্মুখত পোৱা বিভিন্ন শিলা স্তম্ভ ইয়াত সজাই ৰখা হৈছে। বহুত ধুনীয়াকৈ সজাই ৰখা হৈছে। আৰু এইখিনি ঠাইতে খেলা ধূলাৰ ব্যৱস্থা বহুত ধুনীয়াকৈ কৰি থোৱা হৈছে, যাতে পেৰেণ্টছসকলে সৰু ল'ৰা ছোৱালী যাতে লৈ আহিলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া যাতে নহয়, যাতে ইয়াত ধুনীয়াকৈ খেলা ধূলা কৰিব পাৰে আৰু সময়খিনি যাতে আৰামত কটাব পাৰে। আৰু এইফালে জাহাজ এটা ধুনীয়াকৈ সজাই থৈ দিছে, আপোনালোকে মোৰ পিছফালে দেখা পাইছে জাহাজ এটা ধুনীয়াকৈ সজাই থৈ দিছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আকৌ লগ কৰিম মোৰ আৰু এখন নতুন ভিডিঅ'তে। গতিকে আপোনালোকে কৰিব, শ্বেয়াৰ কৰিব, আৰু যোনে মোৰ চেনেলত নতুন আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো প্ৰেছ কৰি লগত থাকিব, যাতে মই এনেকুৱা ভিডিঅ' আপডেট দিওঁ লগে লগে যাতে আপোনালোকে ন'টিফিকেশ্যন পায়।